হাই গাইজ, আজি মই গৰম ঘুগুনি খাব মন গ'ল আৰু ঘুগুনিখিনি বনাই ৰেডি কৰি খাবলৈ ল'লোঁ। আৰু গাইজ মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো গাইজ ভিডিঅ'টো চাই থাকক। ধুনীয়া ঘুগুনি, মজা ঘুগুনি কেনেকৈ বনাইছোঁ। তো গাইজ আজি মই দেখি পালোঁ 12টা বজাত কাম কৰি আছিলোঁ, ভাত বনাই থাকোঁতে মটৰ কেইটামান টেমাত আছিলে আৰু সেই মটৰ কেইটা মই তিয়াই দিলোঁ। দিয়াৰ পিছত ভাবিলোঁ ইমান দেৰিতো নুফুলিব, অকণমান চ'দা দি দিলোঁ। চ'দা দিয়াৰ পিছত ধুনীয়াকৈ অলপ ফুলি উঠিলে অলপমান দি তিতাই থ'লোঁ। তিতাই থৈ দিয়াৰ পাছত ফুলি হ'ল মটৰখিনি। তাৰপিছত মই বনাবলৈ আৰম্ভ কৰিলোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া পিঁয়াজ দি দিলোঁ। মই এটা পিঁয়াজ দিছোঁ। তাৰপিছত জিৰা, ধনিয়া, হালধি গুড়া আৰু জলকীয়া, নিমখ আৰু এতিয়া দি দিম আদা নহৰু পেষ্টখিনি দি দিলোঁ। তাৰপিছত অলপমান পানী দি দিম। পানীখিনি দি দিলে মছলাখিনি ফুলি যাব। তেতিয়া গধূলি সদায় নাস্তাত কিবাকিবি খাব মন যায়, তো ভাবিলোঁ কেইটামান মটৰ আছে যদি বনাই দিওঁ, ভাল লাগিব খাই। ঘুগুনি খাইতো ভাল পায় চবেই। মছলাখিনিও মোৰ ভজা হৈ গ'ল। পিঁয়াজখিনি আজি অলপ বেছি ৰঙা কৰিছোঁ, তেতিয়া ধুনীয়া ৰংটো হ'ব। আৰু আলু কেইটা মই গোটাকৈ দিছোঁ। যেতিয়া মটৰখিনি সিজি যাব তেতিয়া মই আলুকেইটা তাত ভাঙি দিম। তেনেকৈ দিলে মানে খাই ভাল লাগে আৰু মছলা নিচিনা ডাঠ হৈ যায় ঘুগুনিখিনি। যদি সৰুকৈ কাটি দিওঁ, সেই ভাঙি দিব নোৱাৰিলে ভাল নালাগে, ডাঠ নহয় ঘুগুনিখিনি। মই এনেকুৱাই বনাওঁ, আপোনালোকে কেনেকৈ বনায় বা মোৰ নিচিনা আপোনালোকে বনাব পাৰিব। মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, মটৰখিনি ভাজি ল'লোঁ। এতিয়া মই পানী দি কিনে 2-3টা চিটি মৰাই দিম। তাৰপিছত মোৰ ঘুগুনি ৰেডি হৈ যাব। আৰু ঘুগুনিখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া খাবলৈ ৰেডি হৈ গ'ল। মই বাতিত উলিয়াই দিছোঁ। তাৰপিছত ওপৰৰ কেইটামান পিঁয়াজ দি দিম আৰু ক'লা নিমখ অলপ ছটিয়াই দিম, আৰু বেছি ভাল লাগিব খাই কিনে। ক'লা নিমখ অলপ ছটিয়াই দিলোঁ। আৰু মোৰ হাজবেণ্ডক মই এইখিনি খাবলৈ দি দিম। তাৰপিছত খাবলৈ বহিম মই। গাইজ মই বেছি নাখাওঁ, মোক অকণমান খাই ভাল লাগে, বেছি খাব মন নাযায়। মই অকণমান লৈছোঁ, সেইটো কাৰণে। আৰু এতিয়া খাবলৈ আৰম্ভ কৰিলোঁ। গাইজ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে ক'ব, ভাল লাগিছে নে নাই। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম, ব্লগ এটা লৈ কিনে। আজিলৈ এই ভিডিঅ'টো এতিয়াই সামৰিছোঁ, দীঘল নকৰোঁ। এনেও মই ভিডিঅ'বোৰ বহুত সৰুকৈ বনাইছোঁ, বেছি দীঘল হ'লেও মানুহে চাব নিবিচাৰে। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে নে বেয়া লাগিছে কমেণ্টত জনাব। আৰু যদি বেছি ভাল লাগে তো লাইক এটা দিব, কমেণ্ট এটা কৰিব।